বৰপেটা ৰোডত ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী এক গোপন সূত্ৰ পম খেদি বৰপেটা ৰোড আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা জাখলিবিল পথাৰ গাঁৱৰ সাইফুদ্দিন আৰু শক্তিনগৰৰ শাহিদুল ইছলাম ধৃত সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 21টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ দীৰ্ঘদিন ধৰি অঞ্চলটো ড্ৰাগছৰ অবৈধ বেহা চলাই অহাৰ অভিযোগ আহিছিল দুই সৰবৰাহকাৰীৰ বিৰুদ্ধে বৰ্তমান বৰপেটা ৰোড আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ড্রাগস মাফিয়া ধরা পড়ছে আপনার বরপেটা রোড আরক্ষী ভারপ্রাপ্ত অধিকার জরিয়তে এখানে ডেলি যেনবা ড্রাগস মাফিয়া ধরে আছে এখানে এগুলা চলিয়ে থাকে সদায় ভারপ্রাপ্ত অধিকার উঠে আছে ধরে আছে এগুলা শেষ হওয়া নাই আমার আসলতে এই ড্রাগস মুক্ত করব লাগে সমাজখন